আমি মানে যিমান পাৰো কাস্টমাৰ কিবা এটা মিনিমাম প্ৰফিট লৈ কিনে দি দিওঁ মানে আমাৰ এটত আপোনালোকে প্ৰথমতে মাৰ্কেট ট্ৰাই কৰক তাৰপিছত আহিব চাব এইটো আমাৰ তাত অহা আগতে আমি কওঁ যে মাৰ্কেটখন এবাৰ ট্ৰাই কৰি আহক কমতো গাড়ী পাব এনেকুৱা নহয় যে 1 লাখ টকাটো আমাৰ ওচৰত গাড়ী পাব তাৰ মিনিং নহয় যে 1 লাখ আৰু 4 লাখ কোৱাখন একে মিলিব মানে এইটো নহয় আহক আপোনালোকে গাড়ীটো চাওক দামটো টেনশ্যন নল'ব দামটো কিবা এটা চাই দিম এইটো কোৱা দামে বাৰ বাৰ কৈছোঁ কোৱা দাম আমি চাই দিম দামটো নমস্কাৰ মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিলৈকে আপোনালোকে এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব কাৰণ আজিলৈকে যিমান ভিডিঅ' দিছোঁ কৰ্ম জীৱনত হয়তো আজিৰ ভিডিঅ'টো সকলোতকৈ বিশেষ হ'ব পাৰে গাড়ী মানে ছেকেণ্ড হেণ্ড গাড়ীৰ যিটো ভিডিঅ' হয় আৰু এইখিনিতে আপোনালোকক এটা কথা লুকাই কৈ দিছোঁ যে আজি যাৰ সৈতে আছোঁ তেওঁ কিন্তু আপোনালোকক এটা বেষ্ট ৰেটত গাড়ী দিব আৰু আপোনালোকে আহিব ইয়াত মানে তেওঁলোকক যেতিয়া আজি কথা পাতিম বা তেওঁ যেতিয়া ভিডিঅ'খিনি দেখাব গাড়ী আপোনালোকে লৈ যোৱাটো নিশ্চিত আপোনালোকে আহক একদম ডিছকাউণ্ট কৰি মেলি আপোনালোকক দি দিব আজি মোৰ সৈতে আছে এইফালে জিন্দা নমস্কাৰ বাকী কওক খবৰ খাতি কেনেকুৱা ভাল আজি তেন্তে আজি ভিডিঅ'টো অকণমান বহুত বেছি স্পেচিয়েল হ'ব কেলে কি মানে আজি 5 দিনৰ আগত যিটো ভিডিঅ' চলিলে মানে যিখিনি মৰম পাইছোঁ আমি আজি তাতকৈ ভাল মৰম পাম বুলি আশা কৰিছোঁ আৰু গাড়ী ষ্টকখিনি টোটেলি 18-20খন আমাৰ 5 দিনত আহি গৈছে চব নতুন ষ্টক পাব মানে ইয়াত পুৰণা ষ্টক নাপাব আগৰ ভিডিঅ'টো কেনেকুৱা ৰেছপন্স কেনেকুৱা মজা মানে প্ৰায় ষ্টক আমাৰ খালী হৈ গ'ল আগৰ আচ্ছা হয় তো সঁচাকৈ ভাল লাগে শুনিলেও আচলতে ভাল লাগে তো বন্ধু চাই লওক আজি 5 দিনত আজি জিন্টুছ কাৰ ৱৰ্ল্ডৰ ষ্টক আপোনালোকক দেখুৱাইছোঁ এইফালে চাওক এনেকৈ গৈ সেই লাষ্টলৈকে আচলতে শেষেই নহ'ব তো এনেকুৱা ধৰণৰ ষ্টক আচলতে 5 দিনৰ ভিতৰতে জিন্টুছ কাৰ ৱৰ্ল্ডত আহি পিনি হৈ গৈছে তো এইফালে মই গৈ শেষ নহ'ব আকৌ সেইফালেও আছে তো সকলোখিনি আজি আপোনালোকক দেখুৱাই আছোঁ আৰম্ভণিতে আপোনালোকক ক'লোঁ যে বেষ্ট ৰেটত আজি বেষ্ট গাড়ী দিয়া হ'ব আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত আজি কোনখনৰ পৰা ষ্টাৰ্ট কৰিব যেন ইয়নৰ পৰা দেখুওৱা সৰু গাড়ী আচ্ছা হয় এখন কোন চনৰ হয় এখন 14 চনৰ হয় আচ্ছা মানে গাড়ী এনেই কোৱালিটিৰ ওপৰত কথা আমি ৰেট লগাইছোঁ 170,000 এনেই ভিতৰটো অকণমান দেখা দিয়ে একদম নেক্সট টু শ্ব'ৰুম হৈ আছে গাড়ী আচ্ছা তো বন্ধুসকল আপোনালোকক কৈ দিছোঁ আৰু এইখিনিতে এটা কথা আপোনালোকে একদম মন কৰিব আজি জিন্টুদাই যিটো কথা কয় মানে গাড়ীৰ ওপৰত ফুলি নলেজ থকা মানুহ হয়তো আজি সেইটো কাৰণে স্পেচিয়েলি জিন্টুদাক কৈছোঁ যে আজি এটা ভিডিঅ' এটা বনাওঁ কাৰণ প্ৰতিখন গাড়ীৰ নলেজ থাকে আৰু যিটো কথা কয় সেইটোত আৰু মানে কোনোবা ডাউট কৰিবলগীয়া কিবা কৰিবলগীয়া আচলতে একোৱে নাথাকে তো সেইটো আপোনালোকক দেখুৱাই দিছোঁ 1,70,000 আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাই আছোঁ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ এখন ইয়ন তো যদিহে কোনোবাই বিচাৰিছে নেগচিয়েবল হৈ যাব জাষ্ট আপোনালোকে আহিব লাগে নে কি আহক চাই দিম অকণমান কিবা এটা চাই দিম হয় আৰু নেক্সট আমি দেখাইছোঁ টাটা জেছ 16 চনৰ 2016 আচ্ছা আৰু ভিতৰটো অকণমান দেখাই দিয়া হয় তো এইফালে এখন দেখুৱাই আছোঁ টাটা জেছ বুলি ক'লে আচলতে আপোনালোক সকলোৱে গম পায় যে মজবুতিকা ভৰসা দামো বেছি নহয় মাত্ৰ 250,000 তো বন্ধুসকল চাই লওক যদিহে কোনোবাই মই ক'ম যে এল্টো বা কিবা যদি আপোনালোকে ভাবি আছে তেন্তে মই ক'ম এবাৰ আপোনালোকে আহক টাটা জেছ 2016 এই টাটা জেছ ফুলি শ্ব'ৰুম একদম কণ্ডিশ্যন বহুত ধুনীয়া আছে কণ্ডিশ্যন ভাল অৰিজিনেল পেণ্টতে আছে একদম বাহিৰৰ পৰা আপোনালোকে যেতিয়া এখন চাব তো এইটো অপচন্দ হোৱাৰ আচলতে কোনো কথা আহি নপৰে তো যদিহে কোনোবাই বিচাৰিছে টাটা জেছ তেন্তে চিডান ভেৰিয়েণ্টত আজি আপোনালোকক গাড়ী দি থকা হৈছে এখন বেষ্ট গাড়ীত আকৌ কিমানত ক'লে 250 তাতো আপোনালোকে আহক চাই দিম ৰেটটো তাতকো চাই দিব কিবা এটা চাই দিম বঢ়িয়া জিন্টুদা ভাল লাগিছে আজি আৰম্ভণিতে বঢ়িয়া লাগিছে তো এইফালে এখন গম পালে আহক দেৰি নকৰিব কাৰণ ভিডিঅ' দিয়াৰ লগে লগে জিন্টুছ কাৰ ৱৰ্ল্ডত আচলতে ষ্টক মানে গাড়ী আপোনালোকে ভিডিঅ' চোৱাৰ লগে লগে আহক কেলে কি ভিডিঅ' দিয়া 5 মিনিটৰ পিছতো আমাৰ বুকিং হৈ যায় মানে হয় তো আহক আহিলে মানে গাড়ীটো চাই পেলাই ডাইৰেক্ট আহক চাওক তাৰপিছত কথা পাতক দামটো একো নাই আমি চাই দিম কিবা কালি শৰ্টছটো দিলোঁ শৰ্টছটো দিয়া 15 মিনিট নাথাকিলে গাড়ীখন অলৰেডি ওলাই গ'ল তো এইফালে নেক্সট আৰু এখন দিছে নিছান মেগনাইট হয় মেগনাইট সৰি নিছান মেগনাইট চাওক মানে নেক্সট টু শ্ব'ৰুম আপোনাৰ 23 মডেল হয় মাত্ৰ 19-20,000 চলিছে এখন মাত্ৰ 2023 হয় এতিয়াও নতুন গুণাই আছে আপুনি চাই লওক গাড়ীৰ ভিতৰত সোমাই তো বন্ধুসকল চাই লওক ভিতৰৰ পৰা আচলতে ফিল্ডটো মই আছে এণ্ড্ৰইড বেক কেমেৰা চব লগোৱা আছে এয়াৰ বেগ চব আছে চাবলগীয়া নাই কিন্তু গোন্ধটো সঁচাকৈ তো সঁচাকৈ এটা সিংগুল স্কেচ নাপাব আপুনি গাড়ীটো চালে গম পাব হয় তো বন্ধু চাই লওক কাৰণে দেৰি নকৰিব আপুনি ভিডিঅ' মানে মেগনাইট আমাৰ ওচৰত খুব বেছি 2 দিন থাকিব হয় ইমানটো কনফিডেন্সত কৈছোঁ মানে একদম আহাৰ লগে লগে বুকিং হৈ যায় তো বন্ধু চাই লওক নিছান স্পেয়াৰ আনটাচ সকলোখিনি তো 2023 এখন নিছান মেগনাইট ফুল্লি শ্ব'ৰুম গাড়ী আজি আপোনালোকক দেখুৱাই আছোঁ সঁচাই কৈছোঁ ফিল্ডটো কিন্তু মই ল'লোঁ গোন্ধৰ ফিল্ডটো তো আপোনালোকে যদি ল'ম বুলি ভাবিছে দেৰি নকৰিব সোনকালে আহক নহ'লে বেলেগ গোন্ধৰ লৈ পিনি দেখাই দিয়ে তো অকণমান এইফালে আপোনালোকক দেখুৱাই দিছোঁ লেতেৰা হৈ আছে আনি থৈছোঁ মানে হয়
আচ্ছা স্পেয়াৰ হুইল আনটাচ দেখিছে ধুনীয়া হৈ আছে গাড়ী যদি কোনোবাই বিচাৰিছে দেৰি নকৰিব পুনৰবাৰ কৈছোঁ নিছান মেগনাইট এখন বেষ্ট চইচ হ'ব আপোনালোকৰ ক্ৰম ফিনিচিঙৰ সৈতে ফুল অৰিজিনেল পেইণ্টতে আছে সব শ্ব'ৰুম হৈছে পুৰা লোডেড আছে একো লগাব দৰকাৰ নাই আচ্ছা আৰু তাতো যদি আপোনালোকে কয় কিবা এটা কমি আছে আহক আমি লগাই দিম আচ্ছা তো সেনেকৈ ক'লে ভাল লাগে চিন্তা আৰু নেক্সট এইফালে দেখিছোঁ এখন এইটো দামটো কৈ দিয়া দামটো মানে এনেই কোৱা দাম আমি 630 হয় চাই দিম আহক আপোনালোকে 6,30,000 একদম নতুন মানে এইটো আপুনি নতুন গাড়ী কিনিছো বুলি ভাবক পুৰণা ল'ম বুলি আহি লাভ নাই আচ্ছা তো ফুল গেটআপত আছে হয় তো বন্ধুসকল গম পালে 6,30,000 লগোৱা ৰেট হয় আহক আপোনালোকে ধুনীয়াকৈ ফুলি শ্ব'ৰুম যদি কোনোবাই নিছান মেগনাইট ল'ম বুলি ভাবি আছে তেন্তে জিন্টুছ কাৰ ৱৰ্ল্ডত এবাৰ আপোনালোকে আহিবলৈ নাপাহৰিব আৰু নেক্সট এইখন চাওক এল্টো K10 হয় মানে একদম লেটেষ্ট লুকটো হয় 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 K10 অল লুকছো আছে আমাৰ ওচৰত 19-20 কিন্তু এইটো একদম লেটেষ্ট লুকটো আচ্ছা এখনো মাত্ৰ 11,000 চলিছে মাত্ৰ 11 কোন চনৰ 11,000 সম্পূৰ্ণ হোৱা নাই 10,000 কিবা এটা চলিছে 24 এক বছৰ হোৱা নাই আচ্ছা এতিয়া এপ্ৰিলৰ কিমান তাৰিখে এক বছৰ হ'ব এখন আচ্ছা তো বন্ধুসকল গম পালে এপ্ৰিলত এবছৰ হ'বহে তো একদম নিউ লুকছৰ যিখন এল্টো K10 হয় তো যদি কোনোবাই বিচাৰি আছে VXI প্লাছ হয় এখন VXI প্লাছ মডেল আচ্ছা তো গম পালে আৰু এই যিটো ডিটেইলছ আপোনালোকক দিছে দেখিছেনে তো এই ডিটেইলছটো আচলতে জিন্তু দাই খুব ধুনীয়াকৈ দিব পাৰে VXI প্লাছ টপ মডেল হয় যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহক এল্টো K10 আপোনালোক দেখুৱাই আছে ফুলি শ্ব'ৰুম এল্টো K10 স্পেয়াৰ আনটাচ হয় এখন হৈ আছে নল দেখাব পাৰিব আচ্ছা তো গম পালে এখনো স্পেয়াৰ হুইল আনটাচ হৈ আছে আৰু ফুল লোডেড একো লগাব দৰকাৰ নাই আপোনালোকে সকলোখিনি লাগি আছে সকলো লাগি আছে আচ্ছা তো গম VXI প্লাছ হয় আচ্ছা এণ্ড্ৰইডো ফিটিং আছে সব আছে এণ্ড্ৰইড মানে কোম্পানী ফিটেতে থাকে হয় 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 তো যদি কোনোবাই বিচাৰিছে আহক এখনৰ ৰেটটো কৈ দিয়ক এখন 430 4,30,000 তাকো চাই দিম আহক আপোনালোকে আচ্ছা তো সঁচাকৈ এনেকৈ ক'লে আচলতে ভাল লাগে তো বন্ধুসকল চাই লওক এখন ফুলি শ্ব'ৰুম গাড়ী আপোনালোক দেখুৱাইছোঁ গোটেইখন আজি তেনেকুৱা ধৰণৰ গাড়ী দেখুৱাইছোঁ যদি কোনোবাই বিচাৰিছে VXI প্লাছ হয় দেই আপোনালোকে ভাবিব পাৰে এল্টো 430 কৈছে কিন্তু নহয় আমাৰ ওচৰত এল্টো 1 লাখ টকাটো আছে ঠিক আছে K10 আপোনালোকৰ 19-20 আমি 250 দি দিম অলপ পিছত দেখাই দিম এখন গাড়ীও কিন্তু এইটো কথা নহয় যে এখন একদম টপ এণ্ড ভেৰিয়েণ্ট হয় VXI প্লাছ হয় যিটো দামত উঠোৱা আছে তাৰ ওপৰতে ৰেটটো লগোৱা আছে তথাপিও চাই দিম আমি দামটো আহক আপোনালোকে হয় 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 আৰু নেক্সট চেণ্ট্ৰ চক আচ্ছা চেণ্ট্ৰ এখন এখনো মানে যোৱাবাৰ ভিডিঅ'ত চেণ্ট্ৰ দুখন দেখাইছিলোঁ নেক্সট ডে বিক্ৰী হৈ গৈছে আমাৰ 3 দিন মানত 17জন মান কাষ্টমাৰ আহিছে আমাৰ চেণ্ট্ৰৰ কাৰণে চেণ্ট্ৰ নাই সেইটো কাৰণে আমি কাষ্টমাৰ ডিমাণ্ড কাৰণে কালি এখন আনিছোঁ মানে আচ্ছা তো গম পালে চেণ্ট্ৰ আচলতে বহুত বেছি ডিমাণ্ড থাকে এখনো এটা স্কেচ নাই ধুনীয়া হৈ আছে গাড়ী এখন দামো বেছি নহয় 3 লাখ টকা 3 লাখ টকা 2021 হয় আচ্ছা তো বন্ধুসকল চাই লওক 2021 এইফালে চেণ্ট্ৰ দেখুৱাই আছে হিউণ্ডাই চেণ্ট্ৰ আৰু সঁচাকৈ ৰেট শুনি পিনি ভাল লাগিছে আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ বেষ্ট ৰেটত পাম গাড়ী ল'ম বুলি ভাবিছে তেন্তে সোনকাল কৰক দেৰি নকৰিব আহক তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে এখন চেণ্ট্ৰ যদি লৈ যাম বুলি ভাবিছে বেষ্ট এটা লুকছত আছে আহক পুনৰবাৰ কৈছোঁ দেৰি নকৰিব কাৰণ গাড়ী ৰখি নাথাকে জিন্টুছ কাৰ ৱৰ্ল্ডত ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ চাই লওক আৰু ইণ্টেৰিয়ৰ ভিডিঅ' অলৰেডি কিছুমান দি থোৱা হৈছে শ্বৰ্টছত তো যদি কোনোবাই ভাবিছে তেন্তে শ্বৰ্টছবোৰ চাব নহয় যদি কিবা ডিটেইলছ ফটো লাগে আপোনালোকে হোৱাটছআপ কৰিব নাম্বাৰটো স্ক্ৰীণত আহি থাকিব আপোনালোকে কণ্টেক্ট কৰিব আমি ফটো যি লাগে আপোনালোক ফটোৰ পৰা আদি কৰি চব দি দিম আমি হোৱাটছআপ সকলোখিনি প্ৰভাইড কৰা হ'ব আৰু নেক্সট এইফালে 24 হয় টিয়াগো টপ মডেল XZ প্লাছ হয় আচ্ছা আৰু 24 হয় এখন টাটা টিয়াগো ন টাটা টিয়াগো চাওক নিউ লুকছটো আপোনালোকক দেখুৱাই দিছোঁ অল্ড লুকছো আছে আমাৰ ওচৰত অলপ পিছত দেখাম এখন নিউ লুকছ হয় হয় এখন কোন চনৰ হয় এখন 24 হয় 24 মানে চব এনেকুৱা হেৰি গাড়ী আনি থৈছে নতুন নতুন তো এইফালে চাওক 2024 এখন টাটা টিয়াগো আপোনালোকক দেখুৱাই আছোঁ নিউ লুকছ যিটো হয় তো যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে টাটা টিয়াগো যিহেতু বহুতে আচলতে বিচাৰে টাটা টিয়াগো তো ধুনীয়াকৈ আপোনালোকে আহি পিনি একদম অৰিজিনেল পেইণ্টত আছে ধুনীয়াকৈ আহি পিনি আপোনালোকে লৈ যাব পাৰিব এখন কিমান লগাইছে এখন আস্কিং প্ৰাইচ আমি ৰাখিছোঁ 450 হয় তথাপি আহক চাই দিম আমি নেগচিয়েবল হৈ যাব টিয়াগো আমাৰ ওচৰত 2 লাখ টকাটো আছে কিন্তু এখন টপ মডেল হয় 24 হয় 24 হয় তো চনটো হিচাপত আচলতে আপোনালোকে গম পালে যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক আহি পিনি আপোনালোকে লৈ যাব পাৰিব 450 আস্কিং নেগচিয়েবল হৈ যাব আৰু নেক্সট এইফালে এখন ট্ৰাইবাৰ হয় আপোনাৰ 2020 চনৰ লাষ্টৰ হয় আচ্ছা আপোনাৰ RXZ হয় এখন 7 সিটাৰ যদি কোনোবাই কম দামত ভাড়া চাড়া মাৰিবলৈ বিচাৰে তেতিয়াহ'লে এখন ল'ব পাৰে পেট্ৰলৰ হয় আচ্ছা তো মাইলেজ ভালে পাব টপ মডেল গাড়ী হয় ৰেনাল্ট এখন অৰিজিনেল পেইণ্টত আছে কম চলিছে 60 কিমান চলিছে আচ্ছা আপোনালোকে চাব পাৰে ভিতৰ চিটৰ দেখাই দিয়া হয় তো এইফালে ৰেনাল্ট ড্ৰাইভাৰ আপোনালোকক দেখুৱাই আছোঁ একদম ফুল্লি গেটআপত আছে এখনো প্ৰতিখন গাড়ী আচলতে কৈ ভাগৰি যাম সকলোকেইখন গাড়ী আচলতে পুৰা ফুল্লি গেটআপত আছে যদিহে কোনোবাই বিচাৰি আছে 7 সিটাৰ যদি গাড়ী বিচাৰিছে তেন্তে ৰেনাল্ট ড্ৰাইভাৰ আপোনালোকে এখন আহি পিনি চইচ কৰিব পাৰে তো এইফালে চাৰিফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ বেক চাইডটো আপোনালোকে চাই লওক দেৰি নকৰিব পুনৰবাৰ কৈছোঁ এনেকুৱা ধৰণৰ গাড়ী আচলতে ৰখি নাথাকে গুচি যায় দামো বেছি নহয় 4,05,000 টকা
আহক কিবা এটা চাই দিম 4,05,000 টকা হয় 7 সিটাৰ গাড়ী আৰু 2021 হয় তো গম পালে 4,05,000 2021 হয় 2021 ৰেনাল ড্ৰাইভাৰ আজি দি থকা হৈছে আপোনালোকক তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড পুনৰবাৰ কৈছোঁ জিন্টুছ কাৰ ৱৰ্ল্ড এফালে আপোনালোকে দেখিছে এড্ৰেছটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি এই ব্ৰিজখন দেখিছে বনি আছে বৰগুৰি বাইপাছ চাৰিআলি এফালে গুচি গ'লে আপোনালোকে গুইজান পাই যাব সেইফালে বৰগুৰি এফালে পানীতোলা আৰু তাৰপৰা অকণমান আহি পিনি লেফ্ট হেণ্ড ছাইডত বৰগুৰি বাইপাছ চাৰিআলিতে আপোনালোকে পাই যাব তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড আৰু নেক্সট এখন বেলেনো টপ মডেল হয় যেটা হয় আপোনাৰ এল'হুইল চেল'হুইল চব পাব 2019 চনৰ হয় গাড়ী আচ্ছা আপোনালোকে চাই লওক গাড়ীটো হয় সুইচ নাই টপ মডেল গাড়ী হয় আচ্ছা টপ মডেল গাড়ী হয় ভিতৰ চিটৰ একো আপুনি চাবই নাই টপ মডেল গাড়ী হয় আচ্ছা এইফালে দেখুৱাই দিছোঁ আপোনালোকক বেলেনো টপ মডেল যিহেতু বেলেনো আচলতে বহুতে বিচাৰি থাকে চাইফল পৰা আপোনালোক দেখুৱাই দিছোঁ বেছি চলা নাই 32,000 চলিছে অকল মাত্ৰ হয় হয় আচ্ছা তো চাই লওক এটা খুব ধুনীয়া লুকছত পাব আপোনালোকে যদিহে কোনোবাই বেলেনো বিচাৰি আছে আহক আহি পিনি আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা এখন কিমান লগাইছে 470 তাকো নেগচিয়েবল হৈ যাব তো গম পাই এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে 5 লাখৰ ওপৰত যায় বা 5 লাখৰ এনেকুৱা ধৰণৰ ৰেটত আচলতে লগোৱা হয় তো যদিহে কোনোবাই বিচাৰি আছে এটা বেষ্ট ৰেটত মই কম 4,70,000 বেলেনো খুব ধুনীয়া কণ্ডিশ্যনৰ আহক দেৰি নকৰিব আৰু বাৰ বাৰ কৈছোঁ আৰু নেক্সট আমি দেখাম i20 এক্টিভ হয় এল'হুইল হয় হয় এখন এক্টিভ হয় আচ্ছা ধুনীয়া হৈছে গাড়ী 19 চনৰ গাড়ী হয় আচ্ছা তো এইফালে চাই লওক চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ i20 ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক SX হয় টপ মডেল SX টপ মডেল আপোনালোকক দেখুৱাই আছোঁ ইফালে আৰু চাৰিফালৰ পৰা আপোনালোক দেখুৱাইছোঁ এল'হুইল ফিটেড i20 ডায়মণ্ড কাট এল'হুইলৰ প্ৰজেক্টৰ লেম্প পাব চব পাব আচ্ছা তো গম পালে যদিহে কোনোবাই বিচাৰি আছে i20 ধুনীয়াকৈ আপোনালোকে আহক আহি পিনি এইখন গাড়ী লৈ যাব পাৰিব এখন কিমান আহিছে চিন্তা এখন বেছি নাই 390,000 আচ্ছা তো গম পালে 390,000ত যদি কোনোবাই i20 বিচাৰি আছে ডায়মণ্ড কাট এল'হুইলৰ সৈতে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব আৰু নেক্সট কোনখন নেক্সট এখন K10 হয় আপোনাৰ অল লুকছ একেবাৰে অল লুকছখন নহয় আৰু হয় এখন 18ৰ হয় আচ্ছা দাম বেছি ৰখা নাই এখন আমি 230,000 18 চনৰ তো গম পালে বন্ধুসকল চাই লওক এল্টো K10 আপোনালোকক দি থকা হৈছে 2,30,000 পুনৰবাৰ ৰিপিট কৰিছোঁ PXI তো যদিহে কোনোবাই বিচাৰি আছে এল্টো K10 ধুনীয়াকৈ আহক কাৰণ এই গাড়ীখনৰ আচলতে ডিমাণ্ড বহুত বেছি আৰু এটা ৰেট লগোৱা হৈছে খুব সৰু সুৰা স্কেচ আছে কালি গধূলি আনিছোঁ তো সেইখিনি আমি কৰাই দিম একো নাই আচ্ছা এনেকুৱা অকণমান চকমান আছে আমি তেনেকুৱা একো নাই আচলতে তথাপি কাষ্টমাৰে চোৱাৰ পিছত আমি কাম কৰিবলৈ ভাল পাওঁ এইটো অকণমান দাগ আছে বোলে কৰাই দিয়ক কৰাই দিম লগে লগে কৰাই দিব তো এনেকুৱা একো মেজৰ একোৱে নাই আচলতে নাই একো নাই তথাপিও যদি কোনোবাই ভাবিছে যে অকণমান পলিচ চলিচ কৰাই দিয়া মেলা সেইখিনি ধুনীয়াকৈ কৰাই দিয়া হ'ব আহিব আপোনালোকে 2,30,000 এখন বেষ্ট গাড়ী হয় আৰু নেক্সট কোনখন নেক্সট এল্টো 800 VXI হয় এখন আচ্ছা LXI নহয় VXI হয় নিউ লুকছ হয় তো এইফালে চাই লওক এখন হৈ গ'ল 2016 হয় আচ্ছা তো চাই লওক ইফালে এল্টো 800 দেখুৱাই আছোঁ 2016 যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে এখন কিমান আহিছে চিন্তা এখনো বেছি নহয় 230,000 এখনো তো চাই লওক কভাৰটো নাই আমি লগাই দিম আচ্ছা এইফালে পৰহি আহিছে চফা কৰা নাই আমি ধুৱাই দিম আচ্ছা এইফালে চাই লওক কভাৰটো অকল লগাব আছে লগাই দিম হয় এইখিনি লগাই দিয়া হ'ব আপোনালোকে টেনশ্যন নল'ব জাষ্ট আহিব লাগে আৰু আহি পিনি আপোনালোকে পচন্দ কৰক যদি কোনোবাই এল্টো 800 যদি বিচাৰি আছে আৰু নেক্সট কওক নেক্সট এখন চোৱা টাটা আপোনাৰ টিয়াগোই হয় এখন অল লুকছ এখন নিউ লুকছ এখন 19ৰ হয় এখনো ধুনীয়া হৈ আছে এবাৰ এইফালে চাই লওক অল লুকছটো অথনি কৈছিলে যদি কোনোবাই বিচাৰি আছে অল লুকছটো যদি কোনোবাই বিচাৰি আছে টাটা টিয়াগো তেন্তে ভেৰাইটি ষ্টক আছে মডেল হয় হয় যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে টাটা টিয়াগো XM আহক আপোনালোকে ধুনীয়া এটা ৰেটত এখনো 2019 চনৰ হয় 2,20,000 টকা মই ভবা নাছিলোঁ কিন্তু চিন্তা এক্সপেক্ট কৰা নাছিলোঁ 2,20,000 দিলে হৈ গ'ল আমি ট্ৰেন্সফাৰ কৰি দিম যদি ইঞ্চুৰেঞ্চ ফেল হ'ব পাৰে কিছুমান গাড়ী আৰু ফাইনেন্স হ'বনে ফাইনেন্স হৈ যাব চব গাড়ী ফাইনেন্স হ'ব সকলোখিনি কিছুমান একদম পুৰণাখিনি নহ'ব আৰু হয় হয় তো গম পালে যদিহে কোনোবাই ফাইনেন্সতো ল'ম বুলি যদি কোনোবাই ভাবি আছে তেন্তে ধুনীয়াকৈ এখন কিমানমান দিলে ওলাব এখন 50,000 টকা 50,000 দিলে ওলাই যাব মানে প্ৰফাইলৰ ওপৰত কথা এনেকুৱা নহয় যে ডাউন পে'মেণ্টটো মানুহে আমাক ফোন কৰি সোধে মানে যে কিমান ডাউন পে'মেণ্ট দিলে ওলাব আচলতে সেইটো কথা নহয় যিমান বেছি আপোনালোকে ডাউন পে'মেণ্ট দিব EMI-টো কম আহিব আৰু কম দিলে বেছি আহিব EMI-টো সেইটোৱে কথা এনে চিভিল প্ৰফাইল ভাল থাকিলেতো আমি জিৰ' ডাউন পে'মেণ্টটো দি দিম হয় সেইটোৱে একো নাই
হয় তো গম পালে যদিহে কোনোবাই বিচাৰিছে টাটা টিয়াগো তেন্তে ধুনীয়াকৈ আপোনালোকে আহি পিনি এইখন লৈ যাব পাৰিব এটা বেষ্ট ৰেট হয় পুনৰবাৰ কৈছোঁ মই কৈছোঁ আচলতে গাড়ী ভিডিঅ' বনাই পিনি ইমানখিনিতো নলেজ হৈ গৈছে যে এটা বেষ্ট ৰেট লগোৱা হৈছে ধুনীয়াকৈ আহক আপোনালোকে স্কেচ নাই ধুনীয়া অৰিজিনেল পেণ্টত আছে গাড়ী হয় 2,20,000তে আৰু নেক্সট জিন্তা নেক্সট এখন এক্সপ্ৰেছো হয় VXI প্লাছ বহুত বেছি ডিমাণ্ডেবল হয় এখনো টপ এণ্ড ভেৰিয়েণ্ট হয় আচ্ছা তো চাই লওক টপ মডেল হয় এফালে VXI প্লাছ VXI প্লাছ চাই লওক VXI প্লাছ এক্সপ্ৰেছো 2021 হয় 2021 হয় নতুনে হয় তো যদিহে কোনোবাই বিচাৰিছে এক্সপ্ৰেছো তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে জিন্টুছ কাৰ হল্ডত এখন বেষ্ট গাড়ী আপোনালোকক দিয়া হ'ব বেষ্ট এটা দামতে নিশ্চয় এখনো বেছি দাম নকওঁ 370,000 একো চাব লগা নাই গাড়ী চাই লওক ভিতৰটো এবাৰ দেখাই দিয়ক তো গম পালে বেনিফিটেড আপোনাৰ এণ্ড্ৰইড চেণ্ড্ৰইড চব লাগি আছে হয় এয়াৰ বেগ পাব দুটা হয় তো চাই লওক আপোনালোকে এক্সপ্ৰেছো যদি কোনোবাই বিচাৰিছে মই কম এটা 370 বেষ্ট ৰেট হয় তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে 2021ৰ এক্সপ্ৰেছো আপোনালোকক দি থকা হৈছে এটা বেষ্ট ৰেটত ওৱান টাইম লাইক আৰু কওক আৰু আছে গাড়ী আজি দেখাব নালাগে আৰু মানে বেছিকৈ দীঘলীয়া কৰিলেও মানুহে আমনি পায় আৰু 3-4 দিনত আকৌ এটা ভিডিঅ' আমি দি দিম মানে ভিডিঅ' দিয়া হ'ব হয় হয় তো এইখিনি এটা বেছি গাড়ী দেখাই দিলে মানুহ মানে কোনখন কনফিউজ হৈ যায় আহক আপোনালোকে গাড়ীটো চাওক মানে আৰু দুখন আছে দেখাই দিয়া নহ'লে গাড়ী আৰু বলক আৰু ইফালে এইখিনিতে আপোনালোকক দেখুৱাই দিছোঁ গাড়ীৰ ষ্টক এভেইলেবল আছে এইফালে i10 এখন আছে খুব ধুনীয়া কণ্ডিশ্যনৰ এখন বঢ়িয়া i10 হয় হয় এখন গ্ৰেণ্ড i10 এখন কিমান লগাইছে স্পৰ্টছ টপ মডেল পুছ বুটাম আছে এখন আমি দাম ৰাখিছোঁ একদম দিয়া দামটো 320 3,20,000 গ্ৰেণ্ড i10 আমাৰ ওচৰত 2,20,000 2 লাখতো আছে গ্ৰেণ্ড i10 কিন্তু এইখন মানে বহুত ধুনীয়া নেক্সট টু শ্ব'ৰুম হৈ আছে 4 পাৱাৰ উইণ্ডো আছে টপ মডেল হয় হয় তো এইফালে চাই লওক 4টা পাৱাৰ উইণ্ডোৰ সৈতে পুছ বুটন ষ্টাৰ্টত আপোনালোকে পাই যাব যদিহে কোনোবাই গ্ৰেণ্ড i10 যদি বিচাৰিছে ধুনীয়াকৈ আহক এখন মই নিজে চলাই চাইছোঁ কাৰণে আচলতে পাৰ্টিকুলাৰলি মেনশ্যন কৰিছোঁ যদিহে কোনোবাই বিচাৰিছে i10 বেষ্ট এটা চইচ হ'ব যদিহে কোনোবাই বিচাৰিছে 3,20,000 এখন বেষ্ট গাড়ী আপোনালোকে নিশ্চয় ঘৰলৈ লৈ যাব পাৰিব এইফালে ভলছৱাগন ভেণ্টম আছে এইফালে আছে ক্ৰেটা এইফালে ইনোভা ক্ৰিষ্টা আছে আৰু এখন আজি লৈ আছে গাড়ী আমাৰ ষ্টকত আছে আৰু হয় ভেৰাইটি ষ্টক আছে আপোনাৰ 2 লাখৰ বাজেটত ইফালে ভাৰ্না মই পুনৰ আগতেও কৈছিলোঁ এখন বেষ্ট ভাৰ্না হয় এখন যদি কোনোবাই ল'ম বুলি আহে তেন্তে এখন অপচন্দ হোৱাৰ আচলতে কোনো কথাই নাই যিয়ে নেকি ভাৰ্না লাভাৰ হয় তেওঁ এবাৰ আহক এটা বেষ্ট ৰেটত এখন টপ মডেল হয় এখন আপোনাৰ SX হয় SX অপচনেল সানৰুফ আছে ভেন্টিলেশন সিট পাব আপোনাৰ সব টপ মডেল মানে আচ্ছা সব পাব জি টকা খৰচা নাই না না একো খৰচা নাই 1 টকা খৰচা নাই যদিহে কোনোবাই এই গাড়ীখন দাম বেছি নহয় 6,30,000 দিয়া দাম কৈ দিছে আজি তো গম পালে আচলতে সেইকাৰণে জিন্দালৰ আজি ভিডিঅ'টো বনাইছোঁ আৰু আমি যিখিনি দাম কৈছোঁ তাৰ ভিতৰতে মানে আপোনাৰ ডকুমেণ্টছ গোটেইখিনি কাম আমাৰ ইনক্লুডিং থাকিব ট্ৰেন্সফাৰ পৰা আদি কৰি সব থাকিব মানে সকলোখিনি থাকিব ইফালে ৰেনাল্ট কুইড বহুত ধুনীয়া কুইড এখন আছে ইফালে এটা এইখনৰ ৰেটটো কৈ দিয়ক জিন্দা এখন বেছি নহয় 2 লাখ টকা 2 লাখ টকা 2021 আৰু কুইড এখন আহিছে এতিয়া নতুন হয় কুইড আহিছে আপোনাৰ নেক্সন টপ মডেল আহিছে XZ প্লাস নেক্সট কুইড আছে আমাৰ ওচৰত 160 2018 1,60,000 মোবাইল এনেকৈ চাই দিম আমি দামটো আহিব চাই দিম দামটো তাকো চাই দিয়া হ'ব একো স্কেচ নাপায় হয় লেতেৰা হৈ আছে ইয়াতে ফ্লাইঅভাৰ বনাই আছে তো গাড়ী মানে আমাৰ ইয়াত লগা লগ লেতেৰা তো বন্ধু চাই লওক 1,60,000 তো আপোনালোকক আজি এখন কুইড দেখুওৱা হৈছে তো চাই লওক গাড়ী কালাৰ আপোনালোকে চাই লওক স্কেচ নাপাব এটা স্কেচ নাই শাইনিং মাৰি আছে গাড়ীত তো এনেকুৱা ধৰণৰ গাড়ী আপোনালোকক দি থকা হৈছে জিন্টুছ কাৰ হল্ডত 1,60,000 পুনৰবাৰ কৈছোঁ আহক আৰু এখন আছে 23 চনৰ হয় ইমান লেতেৰা হৈ আছে গাড়ীটো দেখিছে ফ্লাইঅভাৰ বনাই আছে যে এখনো বেছি নহয় 7 লাখ টকা XZ প্লাস টপ মডেল হয় 2024 আচ্ছা তো ফুল ডিটেইলছত ভিডিও আহি আছে আৰু তোমাৰ ৰিলটো চালে হৈ গ'ল মানে লেতেৰা হৈছে অকমান চফা কৰি এনেকৈ দেখাবলৈ বেয়া লাগে ওচৰত মানে ইমান লেতেৰা হৈ আছে ন হয় সঁচাকৈ দেখোনো পাই যাব এফালে চাই লওক এফালে টপ এন মডেল হয় যদি কোনোবাই যদি নেক্সন সানৰুফ সব পাব সকলোখিনি আছে তো এইফালে চাওক সানৰুফৰ সৈতে আপোনালোকে এই নেক্সনখন পাই যাব যদিহে কোনোবাই বিচাৰিছে 7 লাখ লগোৱা দাম হয় মই কৈছোঁ নেগচিয়েবল হৈ যাব আপোনালোকে যা চাহিব লাগে চাওক এল'ৱেলৰ সৈতে এটা বেষ্ট লুকছত আছে চলাও নাই এখন 7,000 কিলোমিটাৰ চলিছে 7,000 অনলি চলিছে আচ্ছা তো গম পালে যদিহে কোনোবাই বিচাৰিছে আহক পুনৰবাৰ কৈছোঁ আহক আৰু সেইটোৱে আৰু সঁচাকৈ জিন্দা আজি ভাল লাগিলে লগ পাই পিনি এনেকুৱা এটা মজা ৰেট লগাইছে ভিডিঅ'টো বনাইও আচলতে ভাল লাগে পাই যাব কমতো গাড়ী পাব এনেকুৱা নহয় যে 1 লাখ টকাটো আমাৰ ওচৰত গাড়ী পাব তাৰ মিনিং নহয় যে 1 লাখ আৰু 4 লাখ কোৱাখন একে মিলিব মানে এইটো নহয় আহক আপোনালোকে গাড়ীটো চাওক দামটো টেনশ্যন নল'ব দামটো কিবা এটা চাই দিম এইটো কোৱা দামহে বাৰ কৈছোঁ কোৱা দাম আমি চাই দিম দামটো জিন্দাৰ কথা মানে শিলৰ ৰেখা আপোনালোকে একদম ধুনীয়াকৈ আহিব লাগে
জাষ্ট আপোনালোকে আহক, ভিজিট কৰক, যিটো ৰেট কোৱা হৈছে তাকো নেগচিয়েবল হৈ যাব। আহক, খালি ভিডিঅ' চাই আহিছোঁ বুলি ক'ব, কমেণ্টত আপোনালোকে। আৰু আপোনালোকে যিখন গাড়ী পচন্দ হৈছে লগালগ ফোন এটা কৰক, তাত 2-3টা নাম্বাৰ দেখা পাবই আপোনালোকে স্ক্ৰীণত। যদি এটা নাম্বাৰ বোলে আপোনাৰ বিজি আছে ইটোত মাৰক, যদি পচন্দ হৈছে আপোনালোকে আহক, চাই লওক বা কিবা এটা বুকিং কৰি থৈ দিয়ক। আমি যি দিয়ে আৰু বুকিংটো বুকিং হিচাপে একো নাই, চাই ল'ব আহি পেলাই। মানে ভিডিঅ' দিয়াৰ লগে লগে আমাৰ গাড়ীটো বুকিং হৈ যায়। হয়, আৰু যিমান হয়তো আপোনালোকৰ মন পচন্দৰ গাড়ীটো মানে দেৰি কৰিলে নাপাব পাৰে, সেইটো কাৰণে অলপ সোনকালে কৰিব। ঠিক আছে, নিজে চাই পেলাই বুকিং দিলে বেছি ভাল। সেইটো কাৰণে যদি ল'ম বুলি ভাবি আছে, পচন্দ হৈছে আপোনালোকৰ, সোনকালে আহক। মানে নহ'লে ষ্টক আমাৰ ডেইলি চেঞ্জ হয়। আজিলৈকে তুমি ইমান ভিডিঅ' দি আছা, ধৰি লওক আজি দিয়া ষ্টকখিনিতো কালি নাই দেখা ন, সেইটোৱে কথা। মানে তাতে আপোনালোকে ভাবি লওক যে গাড়ী বিক্ৰী যদি নাই হোৱা আমি ক'ৰ পৰা আনিম গাড়ী, সেইটোৱে কথা। তো সেইটো কাৰণে ষ্টক আহি থাকিব, গৈ থাকিব। তো আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেন্তে দেৰি নকৰিব। এইটো মানে আমি কিবা এটা লোভত কোৱা নাই, আপোনালোকে যাতে গাড়ীখন পায় সেইটো কাৰণে কৈছোঁ যে দেৰি নকৰিব, সোনকালে আহিব, তেতিয়া আপোনালোকে নিশ্চয় গাড়ীখন পাব। নহ'লে দেৰি আহি আছে, এসপ্তাহ নালাগে আকৌ আহি যাব। তো সেইটো কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা বেষ্ট ৰেটত যদি আপোনালোকে পাই থাকিব বিচাৰিছে তেন্তে আৰু ভাল লাগিছে। এনেকুৱা ধৰণৰ ৰেট আগলৈ আমি লগাই যাম। তো আহিব ধুনীয়াকৈ। আৰু যিমান পাৰোঁ কাষ্টমাৰক কিবা এটা মিনিমাম প্ৰফিট লৈ কিনে দি দিওঁ। মানে আমাৰ ৰেটত আপোনালোকে প্ৰথমতে মাৰ্কেট ট্ৰাই কৰক, তাৰপিছত আহিব, চাব। সেইটো আমাৰ তাত অহা আগতে আমি কওঁ যে মাৰ্কেটখন এবাৰ ট্ৰাই কৰি আহক। হয়, আৰু কমেণ্টত কিন্তু আজি ভাল লাগিছে বুলি ক'বলৈ নাপাৰিব, তেতিয়া উৎসাহ পাম। লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। এখন বাহন সকলোৰে হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।